এভৰিৱান ৱেলকাম টু দ্য চেনেল। ফাৰ্ষ্ট অফ অল সবকে সকলোকে মোৰ ফালৰ পৰা আকৌ এবাৰ ধন্যবাদ জনালোঁ আমাৰ 100K ছাবস্ক্ৰাইবাৰ্ছ কমপ্লিট কৰাৰ বাবে। আৰু তোমালোকক জনাবলৈ পাই সুখী যে আমাৰ অলৰেডি আমাৰ হাতত আহি পৰিছে আমাৰ সবৰে অপেক্ষাত থকা মানে চিলভাৰ প্লে বাটনটো। এইটো মই আনবক্সিং কৰিম, বেলেগে অকণমান স্পেচিয়েল অকেজন এটা কৰি পেলাই কৰিম। কিন্তু 100K যিহেতু সকলোৱে কৰি দিলা, তো তাৰ বাবে তোমালোকক মোৰ ফালৰ পৰা কিছুমান নতুন ইনিচিয়েটিভ ল'ম বুলি মই আগতেই কৈছিলোঁ। তো মই নতুন ইনিচিয়েটিভ কেইটামান হাতত ল'ম ভাবিছোঁ। ফাৰ্ষ্ট ইনিচিয়েটিভটো এইটো হ'ল যে যিহেতু মেট্ৰিক, হাই ছেকেণ্ডেৰী, ডিগ্ৰী পাছ কৰাৰ পিছত সবৰে তাৰপিছত কি এম থাকে, এটা ভাল গভৰ্ণমেণ্ট জব পোৱা। তো মই মানে এবাৰ আমাৰ এইটো চেনেলত গভৰ্ণমেণ্ট জবৰ ভিডিঅ' দিওঁ, এবাৰ দা অসমীয়া বেংকাৰ বুলি আৰু এটা চেনেল আছে, তাত গভৰ্ণমেণ্ট জবৰ ভিডিঅ' দিওঁ। তো য'ত ত'ত দি খিচৰিত হৈ যায় বস্তুবিলাক ন, এটা জেগাত এটা প্লেটফৰ্মত থাকিলে ভাল হয়। তো সেইবাবে মোৰ ফালৰ পৰা মই ভাবিলোঁ যিহেতু মই ভিডিঅ' দিয়ে থাকোঁ, তো সেই ভিডিঅ'খিনি এটা এক্সট্ৰা চেনেলত দিওঁ। তো ডেট চেনেল উইল বি আণ্ডাৰ দ্য নেম অফ দ্য অসমীয়া জবছ। তো দ্য অসমীয়া জবছ বুলি এটা নতুন চেনেল মই খুলিব গৈ আছোঁ। চেনেলটোৰ লিংকটো ডেছক্ৰিপশ্যনত দিম, কমেণ্টত পিন কৰি থ'ম। এই ভিডিঅ'টো চোৱাৰ সকলোৱে ফাৰ্ষ্ট অফ অল সেই লিংকটোত ক্লিক কৰি একবাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। তাত কি দিম, তাত মই এতিয়া 3টা কেটেগৰীত পূৰা ধুনীয়াকৈ বস্তুবিলাক দি যাম, তেতিয়া ছিষ্টেমেটিক ৱেত যায়। ফাৰ্ষ্ট অফ অল মেথছ এণ্ড ফিজিক্স চাব, আমাৰ এইটো চেনেল থাকিব। এইটো অনলি ফৰ বৰ্ড এক্সাম 10, 11, 12, তাৰ উপৰি বৰ্ড এক্সাম ৰিলেটেড কেৰিয়াৰবিলাক JEE, NDA, NEET, তো গোটেইখিনি যিখিনি হাই ছেকেণ্ডেৰীলৈকে ষ্টুডেণ্ট এজনে জানিব লাগে সেইখিনি ইয়াত পাবা। তাৰপিছত আমাক এটা জব লাগিব, তো সেই জবটো চাবৰ বাবে তোমালোকে দা অসমীয়া জবছ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তাত মই কি দিম, তাত যিমানেই নতুন নতুন জবৰ এডভাৰটাইজমেণ্ট আহে চব মই ভিডিঅ' দিম, ঠিক আছে। তাৰ উপৰি প্ৰত্যেকটো জবৰ কাৰণে কেনেকৈ পঢ়িব লাগে, ইয়াৰ উপৰি বিভিন্ন ধৰণৰ অসমীয়া আছাম গভৰ্ণমেণ্ট জব বা বেংকিং জববিলাকৰো মই দা অসমীয়া জব সেইটোতে দিম। বেংকিং জব কেনেকৈ পঢ়িব লাগে, গোটেই গাইডেঞ্চবিলাক অকল সেই চেনেলটোত থাকিব, ঠিক আছে। ইয়াৰ উপৰি মোৰ ফালৰ পৰা মই একেদিন অলপ দিন মানে পূৰা কষ্ট কৰি ৱেবছাইট বনোৱা শিকি আছিলোঁ। তো ৱেবছাইট এটা মই নিজেই ডিজাইন কৰিলোঁ, নিজে ডমেইন কিনিছোঁ, হোষ্টিং কিনিছোঁ, পইচা অলপমান ইনভেষ্টো কৰিছোঁ। তাৰপিছত সেই ৱেবছাইটটোত মোৰ তাৰপৰা একো লাভ নহয়, ৱেবছাইটটো মই আগতে কৈ দিওঁ। তো সেই ৱেবছাইটটোত মই প্ৰত্যেকটো জবৰ নটিফিকেশ্যনবিলাক তাত আপলোড কৰি থাকিম, ডাইৰেক্ট তোমালোকে গৈ চাব পাৰে, গভৰ্ণমেণ্ট জব পৰ্টেল এটা হ'ব, ঠিক আছে। তো এইটো মোৰ তোমালোকলৈ গিফ্ট। থাৰ্ড হ'ল আমাৰ দা অসমীয়া বেংকাৰ বুলি আৰু এটা ইউটিউব চেনেল আছে, অলৰেডি চবেই জানা। তো সেই দা অসমীয়া বেংকাৰ চেনেলটোত আমাৰ কি থাকিব, ফাইনেন্স কণ্টেণ্টবিলাক থাকিব। সেইখিনি অনলি ফাইনেন্স কণ্টেণ্ট দিম তাত মানে মই তোমাৰ ক'ত কেনেকৈ ইনভেষ্ট কৰিব লাগে, মিউচুৱেল ফাণ্ড, SIP, ষ্টুডেণ্টৰ বাবে কেনেকৈ ক'ত পইচা বচাব লাগে, তো সেই গোটেইখিনি বস্তু দা অসমীয়া বেংকাৰ চেনেলটোত দিম, ঠিক আছে। আৰু তো পূৰা প্ৰপাৰ ছিষ্টেমেটিক ৱেত যাব। 11, 12লৈকে এইটো চেনেলত পঢ়িলা মেথছ এণ্ড ফিজিক্স, তাৰপিছত গৈ জবৰ কাৰণে পঢ়িলা দা অসমীয়া জবছ। তাৰপিছত জব পোৱাৰ পিছত আমাক লাগে ফাইনেন্স কণ্টেণ্ট, আমি পইচা ছেভ কৰিব বিচাৰিম, তো তাৰ কাৰণে তোমালোকৰ বাবে থাকিব দা অসমীয়া বেংকাৰ। গোটেইকেইটা চেনেল ছাবস্ক্ৰাইব কৰি ৰাখা। মই নিজৰ ফালৰ পৰা আৰু আগন্তুক বছৰকেইটাত আৰু কষ্ট কৰিবলৈ মই এই মটিভেশ্যনটো দিছা তোমালোকে সকলোকে বহুত বহুত ধন্যবাদ। আৰু নতুন নতুন ইনিচিয়েটিভ আহি থাকিব, যিমান